কি ক'বে চাওক আজি আমাৰ কেন্দ্ৰীয় চৰকাৰ হ'বলৈ গৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতকো আমি অসমবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আমাৰ যিটো ষ্ট্ৰেটেজি আছিলে ইস্কাবাদ চাৰ্চ পাৰ্ক এইটো আমাৰ পলিটিকেল ফৰ্মুলা বুলি কওঁ আমি। পলিটিকেল ষ্ট্ৰেটেজি আমি পলিটিকেল ফৰ্মুলা আমি এইবাৰ আমি 400 পাম। আমি এটা মেণ্টেল প্ৰেছাৰ আছিলে অপজিশ্যনৰ ওপৰত। আমি 400 পাৰ বুলি আমি কৈছিলোঁ। আমি বিচাৰিছিলোঁ মেচিন গান, আমি বন্দুক পালোঁ। আমি ৰাইজক তাৰ কাৰণে শুভেচ্ছা দিছোঁ, কিন্তু ৰাইজে আমাক চৰকাৰ গঠন কৰিবলৈ সুবিধা এটা দিলে। আমাক মেচিন গান নিদিলে, কিন্তু আমাক এটা বন্দুক দিলে। যি নহওক এতিয়া আমাৰ NDAৰ সন্মান ৰাখি আমি আগন্তুক দিনত অহা 5 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে 8 তাৰিখে শপত গ্ৰহণ কৰিব। আমাৰ লগত TDP থাকিব, TDU থাকিব, থাকি আমি সমিলমিলভাৱে, কাৰণ তেওঁলোকে আমাৰ লগত আগৰ পৰা আগতো আছিলে আৰু তেওঁলোকে আগৰ পৰা ওলাই আহি ইণ্ডিয়াৰ পৰা ওলাই আহি আমাৰ লগত আছেহি। সেইকাৰণে আমি সৰ্বসন্মতিক্ৰমে তেওঁলোকৰ লগত আলোচনা কৰি আমি তেওঁলোকৰ লগত আমি চৰকাৰ গঠন কৰি তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব। তপন দলৰে এটা হিচাপ থাকে। এতিয়া তপন গগৈ যোৰহাটবাসী ৰাইজে আমাৰ তপন গগৈক গ্ৰহণ নকৰিলে, আমাৰ গৌৰৱ গগৈক গ্ৰহণ কৰিলে। গৌৰৱ গগৈৰ ওপৰতো আমাৰ সদিচ্ছা আছে, শুভেচ্ছা আছে। তেখেতেও আহক, তেখেত পাৰ্লিয়ামেণ্টলৈ আহক। অপজিশ্যনো ষ্ট্ৰং অপজিশ্যন লাগে, তেওঁ আহক, সেইধৰণে তেওঁ কাম বন কৰক। কিন্তু কথা হ'ল যে আমি অসমখনৰ উন্নয়নৰ কথা তপন গগৈও চিন্তা কৰে, আমাৰ গৌৰৱ গগৈও চিন্তা কৰে। চিন্তা কৰি আমি আগুৱাই লৈ যাব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত সহযোগিতা কৰি আগন্তুক দিনবিলাকত অসমখন আৰু আগলৈ লৈ যাব লাগিব। তাৰে এটা প্ৰমাণ আমাৰ তৃতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ আগতেই অসমত আৰু এখন আমি IIM পোৱাৰ যি কৃতিত্ব লাভ কৰিলোঁ, সেইটোৱে এটা ছিগনিফিকেণ্ট যে আগন্তুক দিনত অসমে কেন্দ্ৰৰ পৰা আমি যথেষ্টখিনি সঁহাৰি লাভ কৰিম। মন্ত্ৰী পীযুষ হাজৰিকাই পদত্যাগ এইবোৰ চব আমাৰ যেতিয়া এইবিলাক যেতিয়া পলিটিকেল কথা হয়, তেতিয়াতো আমাৰ ভ্ৰাম্যমান থিয়েটাৰত আজি আপুনি ইটো দলত আছে, কাইলৈ সিটো দলত আছে। ভ্ৰাম্যমান থিয়েটাৰত বিভিন্ন ধৰণেৰে কথা কোৱা যায়। ময়োতো বহুত কথা কৈছিলোঁ আপোনাৰ। এইবিলাক কথা নহয়, এইবিলাক কোনো নোট চিটত চহী কৰা বা ষ্টেটমেণ্ট নহয় গভৰ্ণমেণ্টৰ পলিটিকেল কথা কিছুমান মানুহে চবেই কয়। আৰু বহুত কথা কৈছিলে। আমাৰ ভূপেন বৰাই দেখোন 50 বাৰমান এতিয়ালৈকে ৰিজাইন দিম বুলিয়ে কৈছিলে। ক'ত ৰিজাইন দিলে দেখোন? 19টা নিৰ্বাচনত তেওঁ হাৰিছেই, তথাপি তেওঁ এটা 3টা ছিট পাব বুলি জানিও তেওঁ যিখিনি কথা কৈছে, এই কথাবিলাক পলিটিকেল কথাবিলাকত এনালাইচিছ কৰিব নালাগে। তেনেকুৱা কোনো কথা নাই। পলিটিকেলভাৱে কিছুমান কথা কোৱা যায়। আজি এইটো নাই, দিছ টাইপ অফ টকিং is a ingredient of politics, ingredient of political বা ইলেকশ্যন স্পীচ। সেইকাৰণে এইবিলাক কথা ইমান ধৰাধৰি কৰিব নোৱাৰে। Do not forget to like, share and subscribe to the Assam Tribune.